অচিৰে ৰাজ্যৰ 5 বিধানসভা সমষ্টিত অনুষ্ঠিত হ'ব উপনিৰ্বাচন। বঙাইগাঁও, চিডলি, বিহালী, ধলাই আৰু নগাঁৱৰ সামগুৰিত অনুষ্ঠিত হ'ব নিৰ্বাচন। এই নিৰ্বাচনক লৈ এতিয়া শাসক বিৰোধীৰ মাজত প্ৰস্তুতি চলিছে। সামগুৰিত বিজেপিৰ দীপ্লু ৰঞ্জন শৰ্মা আৰু কংগ্ৰেছৰ তানজিল হুছেইনে চলাইছে প্ৰাৰ্থিত্ব কেন্দ্ৰিক কুচকাৱাজ। কংগ্ৰেছৰ অভেদ্য দুৰ্গ সামগুৰি সমষ্টিক লৈ চৰ্চা ৰাজনৈতিক মহলত। অক্ষুণ্ণ থাকিবনে কংগ্ৰেছৰ দুৰ্গ? এই সন্দৰ্ভত নগাঁৱৰ আমাৰ ব্যুৰো বাহাৰুল ইছলামৰ এক প্ৰতিবেদন এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাই ল'ব বিচাৰিছোঁ। সমষ্টিত ইতিমধ্যে উপনিৰ্বাচনৰ ব্যাপক তৎপৰতা আৰম্ভ কৰিছে শাসকীয় দল আৰু কংগ্ৰেছে। আৰু সমান্তৰালভাৱে দেখা গৈছে যে সামগুৰি সমষ্টিত ইতিমধ্যে উপনিৰ্বাচন লৈ পেলাই কংগ্ৰেছ আৰু বিজেপিয়ে ব্যাপক তৎপৰতা আৰম্ভ কৰিছে। বিভিন্ন মেল মিটিং কৰা দেখা গৈছে আৰু পৰিলক্ষিত হৈছে। সমান্তৰাল হিচাপে UDF দলে এতিয়ালৈকে কোনো ধৰণৰ প্ৰচাৰ বা তেওঁলোকে যি সামগুৰি সমষ্টিৰ কাৰণে উপনিৰ্বাচন সেই নিৰ্বাচন তৎপৰতা কৰা নাই। কিন্তু এটা কথা উল্লেখ কৰিব লাগিব, 2021 চনত যি বিধানসভা নিৰ্বাচন অনুষ্ঠিত তাত কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী অৰ্থাৎ ৰকিবুল হাছানে 26,374টা ভোট লৈ ব্যৱধানেৰে বিজেপিৰ প্ৰাৰ্থী পৰাজিত হৈ জয়ী হৈছিলে। যিসকল কংগ্ৰেছ কৰ্মী আছে আমি তেওঁলোকৰ লগত জানিবলৈ অকণ যত্ন কৰিম তেওঁলোকে কি কয় এইটো ক্ষেত্ৰত। দেখা গৈছে যে বেছি নহয়, মাত্ৰ 3,476টা ভোটৰ ব্যৱধান আছিলে। যদিও আপোনাৰ যোনটো লোকসভা নিৰ্বাচন 2024ত আৰু তাত দেখা গৈছে মাত্ৰ ব্যৱধান যোনটো ভোটৰ ব্যৱধান 3,500 নহয়। গতিকে এইটো ক্ষেত্ৰত বিজেপিয়ে এটা অংক কৰি আছে যে তেওঁলোকে এইবাৰ যি কংগ্ৰেছৰ অবৈধ দুৰ্গ সামগুৰি তাক কিন্তু দখল কৰিব। সেইকাৰণে দেখা গৈছে সংখ্যালঘু অধ্যুষিত অঞ্চলত ব্যাপক নিৰ্বাচনী তৎপৰতা আৰম্ভ কৰিছে। কি ক'ব? হয়, মানে ভোটৰ যোনটো আপুনি লিড দেখুৱাইছে, আমাৰ বুৰবন্দা এটা ভোট চেণ্টাৰৰ হিচাপে কিন্তু ইয়াত অহা নাই। প্ৰায় 5,000 ভোটত মানে লিড আছে। এতিয়া কথা হ'ল আমাৰ যোনটো লোকসভা নিৰ্বাচন গৈছে সেইটো লোকসভা নিৰ্বাচনত 10টা সমষ্টি লৈ পেলাই আমাৰ এই নগাঁও লোকসভাটো 8টা সমষ্টি। কিন্তু লোকসভা নিৰ্বাচনত আমাৰ যিজন প্ৰাক্তন মন্ত্ৰী তেখেতে নিজে প্ৰাৰ্থী আছিলে ধুবুৰীৰ, তেখেতে সমষ্টিত সময় দিব পৰা নাছিলে। আমি কৰ্মীবিলাকে যিখিনি পাৰিছোঁ আমি মানে দলৰ হৈ কাম কৰিছোঁ। গতিকে এতিয়া যিহেতু উপনিৰ্বাচন তেখেতৰ পুত্ৰ হৈ তেখেত মানে যিখিনি কৰিব লাগে সেইখিনি দলৰ হৈ কৰিব আৰু তেখেতক এই সামগ্ৰী সমষ্টিয়ে তেখেতক দায়িত্ব দিছে। গতিকে আৰু যিখিনি সমষ্টি আমাৰ ইয়াৰ পৰা কাটা গৈছিলে তেখেতসকলে ভাবিছে আমি সামগ্ৰীৰ পৰা কাটি গৈছোঁ, তেখেতসকলৰ মনটো অলপ দুৰ্বল আছিলে। কিন্তু এইবাৰ গোটেই আমাৰ পুৰণা সমষ্টিটো এটা সমষ্টি আৰু মাননীয় বিধায়ক মহোদয়ক আমাৰ এই সমষ্টিৰ মানুহে হিন্দুই হওক, মুছলমানেই হওক, বঙালী হওক বা ট্ৰাইবেলেই হওক, সকলো জাতিৰ ধৰ্মৰ মানুহে ভাল পায়। কিন্তু বিজেপিয়ে এটা অংক কৰিব পাৰে নিশ্চয় সামগ্ৰী উপসভা নিৰ্বাচনত, যিহেতু মানে UDF দলক যদি প্ৰক্ষেপ কৰে, প্ৰাৰ্থীটো প্ৰক্ষেপ কৰে, সেইটো ক্ষেত্ৰত কিন্তু কিছু হ'লেও সংখ্যালঘু ভোটাৰে UDF দলক সমৰ্থন কৰিব আৰু সেইটো কিন্তু গেইনাৰ আল্টিমেটলি বিজেপিয়ে হ'ব। এইটো ক্ষেত্ৰত কি ক'ব আপুনি? মই সেইটো ক্ষেত্ৰত মই এটা বস্তু জানো, আজি যিমান দিনলৈকে আমাৰ ৰাজনীতিৰ এটা কেডেট আছে, বিজেপি যিকেইটা মানুহ থাকে সেইকেইটা UDFত যায়, UDFৰখিনি বিজেপিত যায়। আমাৰ যিটো কংগ্ৰেছৰ মানুহ হৈ থাকে, কংগ্ৰেছৰ মানুহ ইমান নলৰে আৰু কংগ্ৰেছৰ মানুহ ভোটৰ যেতিয়া বাকচ খোলে তেতিয়া সিহঁতে গম পায় যে কেনেকৈ আহে। এইবাৰ যিটো নিৰ্বাচন গৈছে আমাৰ, সেইটো নিৰ্বাচনত কোনো মানুহক বুজাবলৈয়ে নাই, মানুহ নাই, চব বিজেপি। কিন্তু ভোটৰ অংক কৰি চাওক, কংগ্ৰেছ পাছ কৰিলে। এইটো কাৰণে আমি জানো কংগ্ৰেছৰ ভোট কেতিয়াও নলৰে। এই বিজেপি কেইটা UDFত যাব, UDFৰ কেইটা বিজেপিত যাব, এইটো মই জানো ভালকৈ। নিশ্চিতভাৱে আৰু লোক আছে, মই তেওঁলোকক যাব বিচাৰিম। কি ক'ব আপুনি এইটো ক্ষেত্ৰত? যিটো অংক তেওঁলোক ইতিমধ্যে বিজেপি এইটো অংকত কিন্তু নামিছে, গতিকে এইটো অংকলৈ আপোনালোকে কি কয়? বিজেপিৰ যিটো অংকলৈ নামিছে সেইটো কেতিয়াও প্ৰতিফলিত নহয়। আৰু আপোনালোকে জানেই যে UDFৰ কথাটো যে আপোনালোকে কৈছে, এটা গছ আছিলে UDF, বিজেপিৰ কাৰণে এটা গছ আছিলে। কিন্তু আমাৰ মাননীয় সামগুৰি সমষ্টিৰ প্ৰাক্তন মন্ত্ৰী ডাঙৰীয়া ধুবুৰী লোকসভা সাংসদত গৈ এই গছৰ গুৰিটো কাটি দিলে। যে 10 লাখ ভোটত ভাৰতবৰ্ষত ৰেকৰ্ড সংখ্যক ভোটেৰে লিড লৈ আমাৰ ধুবুৰী লোকসভাৰ সাংসদ হ'ল আমাৰ মাননীয় প্ৰাক্তন মন্ত্ৰী ডাঙৰীয়া। গতিকে UDFৰ কথা কৈ লাভ নাই, UDFে ভোট নাপায় এইটো ক'লে লাভ নাই। আপোনালোকে নিশ্চিন্ত থাকক, আমাৰ এই ভাৰতীয় জাতীয় কংগ্ৰেছ সামগুৰিৰ পৰা জিকি আহিবই আৰু হ'ব। আপোনাৰ ওচৰত যাব বিচাৰিছোঁ, এইটো যিটো অংক ইতিমধ্যে বিজেপি এইটো অংকত ইয়াত প্ৰচাৰত নামিছে, মাত্ৰ 3,500 ভোটো নহয়, তাৰ ব্যৱধানত ইয়াত যিটো পুৰণা যোনটো সামগ্ৰী সমষ্টি আছে তাৰ ওপৰত কিন্তু উপনিৰ্বাচন হ'ব। এইটো ক্ষেত্ৰত বিজেপিৰ যোনটো অংক কৰিছে এইটো অংক ফলপ্ৰদ হ'বনে? চাওক, বিজেপিয়ে যিটো নেকি অংক কৰিছে সেই অংকটো ফলপ্ৰদ আমি যিখিনি কথা দেখা পাইছোঁ যে ইয়াত যদি
আগদিনাখন যদি যি উপ নিৰ্বাচনৰ বাবে যি দীপ্লুৰঞ্জন বিজেপিৰ যিগৰাকী প্ৰাৰ্থী আছে দীপ্লুৰঞ্জন শৰ্মা যি প্ৰচাৰ চলাইছে আনফালে যি কংগ্ৰেছৰ যি ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইনক লগত লৈ কিন্তু নিৰ্বাচনী প্ৰচাৰ চলাইছে যিটো ক্ষেত্ৰত নেকি যি AIUDFৰ সভাপতি ধুবুৰী সাংসদ বদৰুদ্দিন আজমলক যিদৰে তাত এক মুখ ঠেকেচা দিছে এই ক্ষেত্ৰত কিন্তু তেওঁলোকে কিন্তু বহি নাথাকে কাৰণ তেওঁলোকৰ সামগ্ৰীত এক ৰণকৌশল যে তৈয়াৰ কৰিব সেই কথাটো কিন্তু আমি নুই কৰিব নোৱাৰি এইটো এটা কথা উল্লেখ কৰিব লাগিব যে যোনখন অংক তেওঁলোকে ইতিমধ্যে যি অংক লৈ ইতিমধ্যে সামগ্ৰী সমষ্টিত নিৰ্বাচনী প্ৰচাৰ আৰু নামিছে বিজেপিয়ে ইতিমধ্যে তেওঁলোকৰ প্ৰাৰ্থিত্বৰ নাম ঘোষণা কৰা নাই যদি আনুষ্ঠানিক হিচাপে দীপ্লুৰঞ্জনক আৰু এয়া আছিল আমাৰ নগাঁৱৰ ব্যুৰো বাহাৰুল ইছলাম তেখেতে দেখুৱাইছে যে সামগ্ৰীত কিদৰে বৰ্তমান নিৰ্বাচনী কুচকাৱাজ চলিছে কংগ্ৰেছ শিবিৰত কিদৰে নিৰ্বাচনী সমীকৰণ চলিছে বিগত লোকসভা নিৰ্বাচনত সামগ্ৰী সমষ্টিত যিহেতু ভোটৰ ব্যৱধান তেনে কম আছিল কংগ্ৰেছৰ সেই সাপেক্ষে এতিয়া ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইনৰ অভিষেক কিদৰে হ'ব তাকে লৈ চলিছে গুণাগথা NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা